গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং আই ধান পাকঘৰত আপোনালোকক স্বাগতম জনালোঁ। ৰাতিপুৱা 5টাত মৰ্ণিং ৱাকত ওলাইছোঁ আমি তিনিজনী। পালাক ভিডিঅ'টো আৰম্ভ কৰোঁ। সুপ্ৰভাত সুপ্ৰভাত সুপ্ৰভাত। মই শংকৰী চৌধুৰী আপোনালোকৰ সন্মুখত আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আহিলোঁ। আগতে যদিও গুড মৰ্ণিং জনাই দিছোঁ, তেতিয়াহ'লেও আকৌ এবাৰ জনালোঁ। আপোনালোকৰ লগত যিমানেই কথা পাতোঁ সেইটো কম লাগে। মোৰ মনটো বহুত ভাল, কাৰণ ৰাতিপুৱা মৰ্ণিং ৱাকত ওলাই গৈছোঁ। আমি তিনিজনী, ত্ৰিদেৱী, মা, মই আৰু গুৰিয়া ওলাই ভগৱানৰ নাম লৈ ৰাতিপুৱা মৰ্ণিং ৱাক কৰি ধুনীয়া বতৰ, বৰষুণ টিপিৰ পৰি থাকে, লগতে বতাহ, ঠাণ্ডা বতাহ, আৰু সদায় 4:30-5টা বজাত ওলালে মজাই বেলেগ। আজি মই কি বনাম, ব্ৰেকফাষ্টৰ পৰা ষ্টাৰ্ট কৰিম আৰু লাঞ্চলৈকে ৰাখিম। আৰু এয়া আমাৰ ঘৰে থেকেৰা, এই যে বিহুত লাগে নহয়, সেইটো কাটি মায়ে কৰিছে, আৰু আমলখি, ঘৰৰ গছৰ আমলখি। এয়া মই অকণমান আদা লৈ গৈছোঁ, মংগলবাৰ আছিলে তো আপোনালোকে গম পাই, মংগলবাৰে হনুমান ডে, নিৰামিষ, তো আদা দি ঘুগুনি বনাম। তো কাবুলী চানা তিয়াই ৰাখিছিলোঁ, মানে কাবুলী বুট তিয়াই ৰাখিছিলোঁ। কাবুলী বুটৰ লগত বিলাহী, কিচমিচ, দৈ, আদা দি পেলাই ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। আৰু বুট আৰু আলু মই আগতেই, ঘৰৰ আলু, দেশী আলু আছিলে, আগতেই বইল কৰি থৈছোঁ। এতিয়া ঘুগুনি বনাম আৰু ৰুটি ঘুগুনি। তো এয়া আদা কাটি লৈছোঁ, আপোনালোকৰ আগতে কৈছিলোঁৱেই আদা বিলাহী দি বনাম। তো আদা কাটি লৈছোঁ। ইমান স্পীডতে আপোনালোকে কাম কৰিব পাৰিবনে চাবচোন, ইমান স্পীডতে চাওক মই কিমান স্পীডতে কৰিছোঁ। এনেকুৱা একচুৱেল লাইফে যদি স্পীডত মাৰি দেৱা যায় উল্টান, একদম ফুল স্পীডে কাম কৰি আছা, গোটেই দিনৰ কাম 1 ঘণ্টাই শেষ হৈ থাকিব। এয়া কিচমিচ দিলোঁ, আৰু অকণমান চেনি দিব লাগিব, কাৰণ তো বিলাহী এটা মানে টেষ্টৰ এটা কথা আছে, গম পাইছা না নাই? তো চেনি দিলে টেষ্টটো বেটাৰ হয়। তো এয়া চব দৈ আছে, আদা আছে, কিচমিচ আছে, আৰু আছে বিলাহী। তো এইটো ভালকৈ গ্ৰাইণ্ড কৰি ল'ব। টেষ্ট অনুযায়ী নিমখ দিব, পাঁচফোৰণ দিব, শুকান জলকীয়া দিব, আৰু তেজপাতটো লাগিবই। দি পেলাই বনাই দিব। কাশ্মীৰী জলকীয়া, ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি, হালধি দি পেলাই ভালকৈ হৰি যাব। এয়া চব মোৰ পেষ্ট ৰেডি। যাদু 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 যাদু।
Hey guys, মই ঘুগনি বনোৱাৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই বহুত টেষ্টি হৈছিলে, তেনেকৈ খাই চাব কেনেকুৱা লাগে। বিনা পিঁয়াজ নহৰু দি পেলাই বহুত বস্তু ভাল হয়। লুচি দি খালে আৰু ভাল পাব, কিন্তু আমি যেনিবা ৰুটি দি খালোঁ। তো আলুটো দেখাইছিলোঁ বইল কৰি থৈছোঁ, এইটো এতিয়া দি দিলোঁ চুলি মেলি। তেনেকেই আজি দুপৰীয়াৰ খানা আছে আপোনাৰ আলু পিটিকা, মেথি আৰু শুকান জলকীয়া দি আলু পিটিকা, আৰু আছে দালি, আৰু আছে কি আছে কোমৰা, বুট আৰু আলু দি পেলাই এটা ভাজি বনাইছিলোঁ। তো ইয়াৰ শ্বৰ্টকাট। তো আপোনালোকৰ মোৰ ভিডিঅ'টো এনেকেই সদায় দেখাই থাকিম। নাজানো আপোনালোকৰ কেনেকুৱা লাগিব, কিন্তু মইতো আহি থাকিম ভাই, মই আপোনালোকক বৰ কৰি থাকিম, কামুৰি থাকিম, আৰু আপোনালোকৰ সন্মুখত আহি নিজৰ মনৰ কথা শ্বেয়াৰ কৰি থাকিম। আপোনালোকে মোৰ বেয়া হ'লে ক'ব, ভাল হ'লেও ক'ব, যেনেকৈ ভাল লাগে তেনেকেই এটা ফেমিলি মেম্বাৰ যেনেকৈ থাকে তেনেকেই আমাৰ লগত থাকিব। এয়া গৰম পানী দিব লাগিছিলে, কিন্তু ইমানেই তেতিয়া ঠাণ্ডা পানী দি দিলোঁ। বৰদলৈ মোক আটা সদায় সানি দিয়ে, কেলৈ জানানে? মোৰ ডান হাতেৰ এই আপোনাৰ ৰিং ফিংগাৰৰ হাড্ডিটো ভাঙা। তো এইটো মানে যেতিয়া ভাঙিছিলে মই গমেই নাপালোঁ এইটো হাতটো ভাঙি গৈছে। তো ক্ৰেপ বেণ্ডেজ লগাই বহুত দিন থাকিলোঁ। এদিন ফিজিঅ'থেৰাপিষ্টৰ সন্মুখত গ'লোঁ। তো ফিজিঅ'থেৰাপিষ্টে উঠি ক'লে যে এইটো ভাঙা, তুমি ডক্টৰ এক্সৰে এটা কৰি ডক্টৰৰ সন্মুখত যোৱা। তাৰপিছত এসপ্তাহ হৈ গ'লগৈ। তাৰপিছত ডক্টৰৰ সন্মুখত গ'লোঁ যেতিয়া, ডক্টৰে এক্সৰে ৰিপৰ্ট দেখি গৈছে এইটোতো ভাঙি গৈছে, এতিয়া এইটো একচুৱেলি তেৰা হৈ পেলাই যোৰা লাগিছে, মানে এইটো প্ৰপাৰ যোৰা লগা নাই। তাৰপিছত তাহাঁতে বেণ্ডেজ কৰি দিলে, আৰু এমাহ পিছত বেণ্ডেজ খুলি এক্সৰে কৰি চালে যে মানে তেনেকেই আছে, জাষ্ট জইণ্টটো লাগিছে। আগতে জইণ্ট নাছিলে, এতিয়া জইণ্ট আছে, কিন্তু তেৰা আছে, মানে একদম মোৰ পোন হোৱা নাই হাড্ডিটো। তো ইয়াত মোৰ বেলেগ বিষায়, মানে মই আজিও আদা চাটা যদি সানো বা হাতেৰ মুঠিটো জোৰকৈ বান্ধিলে হাতটো বিষায়। সেইকাৰণে সি সদায় মোক আটাটো সানি দিয়ে, মই ক'লেই সি সানি দিব। তো আৰু যদি সি নাথাকে তেতিয়া মই সানি দিওঁ আৰু। এয়াই, ইমানটোতো হাজবেণ্ড ৱাইফৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিবই লাগে, হয় নে নাই? বাকী মই এতিয়া ব্ৰেকফাষ্ট চবেই কমপ্লিট হৈ গ'ল। ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ব্ৰেকফাষ্ট মোৰ কমপ্লিট। আহিম এতিয়া লাঞ্চত। তো বলে লাঞ্চত আজি কি বনাইছোঁ আগতেই কৈ দিছোঁ, কিন্তু দেখাবতো লাগিবই, সেইকাৰণে ধুনীয়াকৈ তো আপোনালোকৰ ঘৰত ব্ৰেকফাষ্টত প্ৰতিদিন কি খোৱা হয়, কেনেকৈ এনজয় কৰা, বৰষুণৰ বতৰ কেনেকুৱা লাগিছে? মোৰতো বেলেগ ভাল লাগে, বৰষুণৰ ফেভাৰেট বতৰ মোৰ বৰষুণৰ বতৰ।
তেনেহ'লে মোৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব। বৰষুণৰ মাজত আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আবেলি পুৰা বৰষুণ দি আছিলে। মোৰ ভিডিঅ' কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। কিন্তু নতুন নতুন ভিডিঅ' লৈ পেলাই আকৌ আহিম আইধান পাকঘৰলৈ। তেনেহ'লে আজিলৈকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। তো বাই বাই বলুন, কওঁ না নকওঁ? ভাবিছোঁ নকওঁ, কিন্তু নক'লেনো কেনেকৈ হ'ব, আকৌ আহিব লাগিব নহয়। বাই বাই।